নমস্কাৰ মৰমৰ বন্ধুসকল আজি মই তোমালোকৰ কাৰণে আৰু এটা ট্ৰেন্সলেশ্যন ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকক শিকাম কেইটামান সৰু সৰু ইংলিছ চেণ্টেন্স, যিবোৰ ইংলিছ চেণ্টেন্স তোমালোকৰ কাৰণে অতিকৈ দৰকাৰী। তোমালোকে ইংৰাজী ভাষাটো শিকিবলৈ হ'লে বা ইংৰাজী ৰিডিংবোৰ পঢ়িবলৈ হ'লে বা বুজি পাবলৈ হ'লে তোমালোকৰ প্ৰথমত তোমালোকৰ ইংৰাজী যিবোৰ সৰু সৰু যিবোৰ চেণ্টেন্স আছে, অৰ্থাৎ সৰু সৰু অসমীয়া যিবোৰ বাক্য আছে, এই বাক্যবোৰৰ ইংৰাজী মিনিংবোৰ জানিব লাগিব বা ইংৰাজী সৰু সৰু চেণ্টেন্সবোৰৰ এছামিজ মিনিংবোৰ জানিব লাগিব। চোৱা, তেনেধৰণৰ কেইটামান ইংলিছ সৰু সৰু চেণ্টেন্স লৈ আহিছোঁ। চ' তোমালোকে প্ৰথম চেণ্টেন্সটো চোৱা, আই ৱাজ কি মই আছিলোঁ। ইয়াৰ আই মানে মই, ৱাজ মানে আছিলোঁ, ঠিক আছে। তাৰপিছত চোৱা, ইউ ৱেৰ তুমি আছিলা, ইউ মানে তুমি, ৱেৰ মানে আছিলা। হি ৱাজ সি আছিল, হি মানে হি, ৱাজ মানে আছিল, হি আছিল। চি ৱাজ তাই আছিল, চি মানে কি তাই, ৱাজ মানে আছিল, তাই আছিল। বিভূতি ৱাজ বিভূতি আছিল। চ' বিভূতি হ'লে এটা ছোৱালীৰ নাম আৰু ৱাজ মানে আছিল, বিভূতি আছিল, ঠিক আছে। এতিয়া তোমালোকে চাবা যে মই আকৌ প্ৰথমত আই, ইউ, হি, চি এইবিলাকৰ লগত ৱাজ লগাইছিলোঁ। এতিয়া আমি হেড লগাম। চোৱা, আই হেড মানে কি মোৰ আছিল, বুজিলানে। তাৰপিছত চোৱা, ইউ হেড তোমাৰ আছিল, ইউ মানে কি তোমাৰ, হেড মানে আছিল। হি হেড তাৰ আছিল। চ' তোমালোকে এনেধৰণৰ সৰু সৰু ভুলৰ কাৰণে তোমালোকে ইংৰাজী ভাষাটো ক'ব নোৱাৰা বা পঢ়িলেও বুজি নোপোৱা। চি হেড তাইৰ আছিল। ৰাম হেড ৰামৰ আছিল। চ' ৰাম মানে এজন ল'ৰাৰ নাম, হেড মানে আছিল, ৰাম হেড ৰামৰ আছিল। তাৰপিছত চোৱা, তোমালোকে আৰু এটা কথা, তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা, ভিডিঅ'টি ভাল লাগিলে লাইক কৰিবা। ইয়াৰ পিছত চোৱা, প্ৰথমত মই ক'লোঁ আই, ইউ, হি এইবিলাকৰ লগত কি হেড লগাইছিলোঁ। এতিয়া আমি হেভ লগাম। চ' ৱাজ লগাইছিলোঁ, হেড লগাই শিকিলোঁ। এতিয়া চোৱা, হেভ লগাম। চ' আই হেভ থাকিলে কি হয়, আই হেভ থাকিলে মোৰ আছে, ইউ হেভ তোমাৰ আছে, হি হেজ তাৰ আছে। চ' ইয়াত হেজ লগোৱা হৈছে, হি হেজ। চ' এইবিলাক কিন্তু সৰু সৰু এটা চেণ্টেন্স। হি হেজ তাৰ আছে, চি হেজ তাইৰ আছে, মুকুল হেজ মুকুলৰ আছে। চ' এনেধৰণৰ আমি কিন্তু আমালোকে এনেধৰণৰ সৰু সৰু ইংলিছ এছামিজ চেণ্টেন্সবোৰ কৈ থাকোঁ। মুকুলৰ আছে এইবিলাক ইংৰাজীত ক'ব লাগিব, মুকুল হেজ, ঠিক আছে। তাৰপিছত চোৱা বন্ধুসকল, আজি ভিডিঅ'টি ইয়ালৈকে মই সমাপ্ত কৰিছোঁ। মই অতি সোনকালে অন্য এটা ভিডিঅ' লৈ আহিম। তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি অন্য এটা ভিডিঅ' পাবলৈ বেল আইকনটি বজাই ৰাখিবা।